মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিপদত ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা। মহিলাক কি অন্যায় কৰিছে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৱাহাটীত হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰীক পাভলতি বাবা আখ্যা অখিল গগৈৰ। প্ৰথমতে দেখুৱাইছো এই দৃশ্য। ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে হয়তো ভাবিবই পৰা নাই তেওঁৰ বিৰুদ্ধে এইদৰে হাজাৰ হাজাৰ মহিলা ওলাই আহিব প্ৰতিবাদৰ বাবে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ মহিলাসকলক অন্যায় কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ বাবেই এতিয়া বিপদত তেওঁলোক। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ। ঢাক ঢোল বজাই ঋণ ৰেহাই কৰা হ'ল বুলি কথাও ঘোষণা কৰিছিল চৰকাৰে। কিন্তু সেয়া যে সম্পূৰ্ণ মিছা আছিল এই প্ৰতিবাদেই তাৰ প্ৰমাণ। ঋণ ৰেহাই নহ'ল এইসকল মহিলাৰ। ফলত এতিয়া মুখ্যমন্ত্ৰীৰ বাবে বিপদত এওঁলোক। মাইক্ৰ ফাইনেন্স এজেণ্টৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে এওঁলোক। বেংকত বৃদ্ধি পাই আছে সুদৰ ওপৰত সুদ। ফলত এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে মহিলাসকলে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও। মাত্ৰ দুদিন পূৰ্বে শিৱসাগৰ প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা অখিল গগৈয়ে এইবাৰ চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰীক। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দি কয়, হিমন্ত বিশ্ব শৰ্মা পাভলতি বাবা। হিমন্ত বিশ্ব শৰ্মা মিথ্যাচাৰী মুখ্যমন্ত্ৰী। সকলো মহিলাৰ ঋণ ৰেহাই নিদিলে শান্তিত থাকিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰীক। অৰুণোদয় আঁচনিৰে মুখ্যমন্ত্ৰীয়ে কিনিব নোৱাৰে মহিলাক। মানে এইটোতো মই দিয়া নাই, ইয়াতে দেখিছো গোটেইবিলাকত আপোনালোকে চাব যে তাত লিখি থোৱা আছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটো পাভলতি বাবা। যে পাভলতি মৰাটোৱে তেওঁৰ কাম। ৰাজনৈতিক দল হিচাপেও তেওঁ পাভলতি মাৰে, কথাটো তেওঁ পাভলতি মাৰে, আৰু মিছা কথাৰ ভঁৰালটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা মিছা কথা কৈ সদায় যে টিকি থাকিব নোৱাৰে তাকে প্ৰতিপন্ন কৰি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মহিলাসকলে। মই নাৰী মুক্তি সংগ্ৰাম সমিতিক অভিবাদন জনাইছো এনেকুৱা এটা সুন্দৰ কাৰ্যসূচী লোৱাৰ কাৰণে, হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰা এনেকুৱা এটা কাৰ্যসূচী লোৱাৰ কাৰণে নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছো। সমান্তৰালভাৱে দেখা পোৱা গৈছে তেওঁলোকে এতিয়া লাখপতি দিদি আঁচনি হাতত গ্ৰহণ কৰিছে। তেওঁলোকে বাজেটতে হওক বা লাখপতি কোটিপতি যি আঁচনিয়ে গ্ৰহণ নকৰক লাগিলে এটা কথা খাটাং যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাবিলাকক কিনিব নোৱাৰে, এইটো কনফাৰ্ম হ'ব। হাজাৰ হাজাৰ মহিলা এতিয়াও বিজেপি চৰকাৰৰ বিৰুদ্ধে আছে। হিমন্ত বিশ্ব শৰ্মাৰ টুপিবাজি নীতিৰ বিৰুদ্ধে আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ মিছা কথাৰ বিৰুদ্ধে আজি মহিলাসকলে অৱস্থান লৈছে। মহিলাসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকনে। প্ৰণতি ফুকনেও মহিলাসকলক কৰা এই অন্যায়ৰ বাবে চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰীক। এটা নিয়ম আছে যে ৰাজনীতিবিদসকলে যেতিয়া এবাৰ কথা কয়, যেনেকে হাতীৰ এবাৰ দাঁত ওলালে সোমাই নাযায় বুলি কয়, ৰাজনীতিবিদ হলেও যেতিয়া এবাৰ কথা কয় সেইটো কেতিয়াও পচপন হব নালাগে, সেইটো কেতিয়াও নাই বুলি কব নালাগে। হাতীৰ নিচিনাকে যাব পৰা হব লাগে। কিন্তু আজি দেখিছো হাতীটো বাদে সেই সেউৰা কুকুৰৰ নিচিনা অৱস্থা হৈছে। আজি যদি এটা কথা কয় কাইলৈ এটা কথা কয়। তেওঁলোকৰ কথাৰ আজি কোনো গুৰুত্ব নাইকিয়া হৈছে। দেখিলে নহয় ৰাস্তাত সেউৰা কুকুৰ বিলাকে যাকে তাকে দেখিলে ভুকি থাকে, যাৰে তাৰে ওপৰত জঁপিয়াই পৰিব বিচাৰে, কামিব পাৰে নে নোৱাৰে। আজি কিন্তু সেয়া অৱস্থা হৈছে। গতিকে মই আশা কৰিম ৰাজনীতিবিদ যদি হৈছে সঁচাকৈ যদি ৰাজধৰ্ম পালন কৰিছে, হাতী দাঁত যেনেকৈ এবাৰ ওলালে নোসোমাই, সেই হাতী দাঁতৰ নিচিনাকে আমাৰ মুখ্যমন্ত্ৰীও যাতে এই মহিলাসকলক যিটো প্ৰতিশ্ৰুতি দিছিলে যে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰিম বুলি, সেই কথাটো যাতে তেওঁ আখৰে আখৰে পালন কৰে তাৰ মই আশা কৰিম। অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাইও মহিলাসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভূঞাৰ অভিযোগ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কথা আৰু কামৰ মাজত কোনো মিল নাই। তেওঁলোকে কয় এটা আৰু কৰে এটা। মাইক্ৰ ফাইনেন্সৰ 100% ঋণ ৰেহাই দিয়ক, 100% ঋণ চৰকাৰে পৰিশোধ কৰক, আই মাতৃসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক। কেৱল নিৰ্বাচনত ক্ষমতা লাভৰ বাবে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা যিটো প্ৰৱণতা মানসিকতা, ই নিন্দনীয়, আমি গৰিহণা দিছো। গতিকে অসমৰ আই মাতৃসকল, অসমৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী আৰু স্বনিৰ্ভৰশীল হ'ব পৰা পথ দেখুৱাই দিয়ক। আই মাতৃসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ যিটো মানসিকতা, সেই মানসিকতা চৰকাৰখনে পৰিত্যাগ কৰক। অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰক। আৰু চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছো এই মঞ্চৰ পৰাই যে অতি শীঘ্ৰেই তেওঁ নিজ মুখেৰে কোৱা, তেওঁ নিজৰ মুখেৰে দিয়া প্ৰতিশ্ৰুতি
পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক, প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু মাইক্ৰ ফাইনেন্সৰ প্ৰতিটো টকা প্ৰতিটো ঋণ পৰিশোধ কৰি আই মাতৃসকলক ঋণমুক্ত কৰাৰ পথ মুকলি কৰি দিয়ক। আৰু আশা ৰাখিছো যে ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু আটাইতকৈ বিত্তবান মুখ্যমন্ত্ৰী শাৰীত স্থান পাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিযোগিতা কৰি আছে সেই প্ৰতিযোগিতা অধিক দিন চলিব দিব নালাগিব। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত কিদৰে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা, সেই কথা দি ক্ৰছ কাৰেণ্টৰ সন্মুখত বিস্তৃতভাৱে ক'লে একাংশ ভুক্তভোগী মহিলাই। লৈছিলো মই 50,000 লৈ পিনি মই 30,000 টকা ঘূৰাই দিলো। 15,000 টকা আছিলে মই 15,000 35,000 টকা ভোট আহিছে। মই 35,000 টকা ভোট দিব নোৱাৰো বুলি ক'লো। নোৱাৰো বুলি কোৱা কাৰণে তেখেতলোকে কৈছে আপোনালোকৰ বোলে চক্ৰৱৰ্তী ভোট লাগি গ'ল বুলি কৈছে। আমাৰ বানদানে বহি থাকে আৰু এজন আহিছিলে মেনেজাৰ, এই মেনেজাৰৰ নাম বাবু বুলি কয়। তেখেতে কৈছে আমি বোলে পুলিচক বোলে কেছ দি বোলে পুলিচক কেছ দি বোলে আপোনালোকক পুলিচে উঠাই লৈ যাব। আপোনাৰ ঋণ মাফ হৈছে? এবছৰ ঘূৰালোৱে লকডাউন দিলে, তাৰ পৰা আমাৰ ঘূৰাই দিয়া নহল। এতিয়া মাফ কৰি দিয়া নাই? সকলো নাই দিয়া। এজেণ্টৰ মানুহখিনি আহে, নটিচ পঠিয়াই আপোনালোকে? পঠিয়াই থাকে আমালে। এয়া হল তথ্য। মহিলাসকলে হাতত তেওঁলোকে তথ্য সহ তেওঁলোক ওলাই আহিছে প্ৰতিবাদস্থলীত। মাইক্ৰ ফাইনেন্সৰ এজেণ্টসকলৰ দ্বাৰা কি ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে এইসকল মহিলা আমি আপোনালোকক দেখুৱাম। এইসমূহ তথ্য যি ধৰণে কোৱা গৈছে যে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিয়া হৈছে, সেয়া কিন্তু সম্পূৰ্ণৰূপে সত্য নহয়। এতিয়াও হাজাৰ হাজাৰ মহিলাৰ তেওঁলোকৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই হোৱা নাই আৰু তেওঁলোকে এইদৰে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এয়াই হয়তো মহিলাৰ দ্বাৰা লোৱা সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী মহিলাৰ ৰণহুংকাৰ এয়া আৰম্ভণিহে। ঋণ ৰেহাই নহ'লে অব্যাহত থাকিব ধাৰাবাহিক আন্দোলন। পিছে এই প্ৰতিবাদে চৰকাৰৰ চকুমেল খুৱাব পাৰিবনে? নে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক বিপদত পেলাই শোকনিদ্ৰাত থাকিব মুখ্যমন্ত্ৰী? ব্যুৰো ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। আমাৰ সো-কল্ড সোসাইটিয়ে এনেকুৱা ৰিলেশ্যনশ্বিপক কি স্বীকৃতি দিয়ে তুমি ভালকে জানা? মই আমাৰ এই সম্পৰ্কটোক বহুত ৰেছপেক্ট কৰোঁ। মই ভাবোঁ তোমালোকৰ এই ভালপোৱা কেৱল কামনাতে সীমাবদ্ধ।